মই দায়িত্ব লোৱাৰ সময়ত পাৰ লাখছ ক্ৰাইম আছিল 379 টুডে পাৰ লাখছ ক্ৰাইম হেজ কাম ডাউন টু 139 তাৰমানে 1 লাখ মানুহৰ 140 জনে এতিয়া অপৰাধ কৰে and reduction percentage is again 63 investigation আমাৰ ৰাজ্যত আগতে পুলিশ কেছ দিলে হি শেষ নহয় মই দায়িত্ব লোৱাৰ সময়ত শেষ নোহোৱা কেছ আছিল 1,33,000 আজি শেষ নোহোৱা কেছ নামি আহিলে 15,000 লৈকে আজি কোনো এসআইৰ হাতত 21ত কেছ আছিলে 24টা এতিয়া এজন এসআইৰ হাতত কেছ আছে 4টা the average investigation অৰ্থাৎ তেওঁলোকে বছৰত 4টা কেছ কৰিব লাগে which is very easy quality হয় আৰু সেই কাৰণে pending investigation has come down to 15,567 আৰু conviction rate 2021 আছিল only 6% today the conviction rate is 22% crime কমিছে কোৰ্টত শাস্তিৰ নম্বৰটো বাঢ়ি বাঢ়ি গৈ আছে তাৰমানে ইনভেষ্টিগেশ্যন এণ্ড জুডিচিয়েল প্ৰচিডিংছ দুইটাতে আমাৰ ৰাজ্য আগবাঢ়ি যাবলৈ সক্ষম হৈছে এটা মই ষ্টেটিষ্টিক দিম যাক লৈ আমি গৌৰৱ অনুভৱ কৰিম অসমত মহিলাৰ বিৰুদ্ধে 2021ত ক্ৰাইম আছিল 30,000 এতিয়া ৰেপ বলাৎকাৰ মলেষ্টেশ্যন এনি ক্ৰাইম এগেইনষ্ট ওমেন হেজ কাম ডাউন টু অনলি 5,000 30,000 ক্ৰাইমৰ বিপৰীতে এতিয়া 5,000 ক্ৰাইম এগেইনষ্ট চিলড্ৰেন আমি কমাব পৰা নাই এটো কাৰণে যে আমি নিজে সেইটো ক্ষেত্ৰত আগভাগ লৈ গভৰ্ণমেণ্টে নিজেই কেছ ৰেজিষ্টাৰ কৰি আছে এগেইনষ্ট চাইল্ড মেৰেজ সো 2021 টো ই 5,000 আছিল 2023 আমি 4,000 কেছ নিজে ৰেজিষ্টাৰ কৰাৰ কাৰণে ইট হেজ shot up to 10,000 এই বছৰ ইট হেজ কাম ডাউন এগেইন টু 5,000 কিন্তু মই ভাবো যে চাইল্ড মেৰেজৰ এগেইনষ্টত আমি যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে ক্ৰাইম এগেইনষ্ট চিলড্ৰেন এইটোত ষ্টেবিলাইজেশ্যন হওঁতে আমাক সময় লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত